মই মনমি চেফ মনমি কিচেনৰ এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। 7 জুলাই তাৰিখে মোৰ ছোৱালীৰ জন্মদিন আছিলে। ৰাতি 12টা বজাত ভাগিন ভতিজাহঁত লগ লাগি পেলাই সৰুকৈ কেক এটা কাটিলে আৰু দিনতনো মই কি বনালোঁ সেই ৰেচিপিকেইটাকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। এতিয়া ৰাতিপুৱা 10 বাজিছে। ব্ৰেকফাষ্ট বনোৱাৰ মাজতে মই চিকেন আৰু মাছটো মেৰিনেট কৰি থ'ম যাতে বনাবলৈ উজু হয়। মই সদায় নহৰু পিঁয়াজ আদা আগতেই মই ৰেডি কৰি ৰাখোঁ। আগদিনাখনেই পিঁয়াজ আৰু নহৰু আদাৰ পেষ্ট বনাই থৈছিলোঁ। এতিয়া টেৱাখন পাতি মই অলপমান কচুৰি মেথি ভাজি লৈছোঁ। টেৱাখন প্ৰথমতে গৰম কৰি লৈ পেলাই গেছটো অফ কৰি দিলোঁ। তাৰ ওপৰত অলপমান কচুৰি মেথি মই MDHৰ এনেকৈ মচমচীয়া কৰি লৈছোঁ। এইখিনি এতিয়া মই চিকেনত ব্যৱহাৰ কৰিম। মই বনাম চিকেন আফগানী। লগতে কৈ লওঁ নেইল পেইণ্ট গুচোৱাৰ পিছত মোৰ নখটোত এয়া চাওক অকণমান দুখ পোৱা দাগ আছে, গতিকে লেতেৰা নহয়, আপোনালোকে বেয়া নাভাবিব। প্ৰায় 800 গ্ৰামমান মাংস লৈছোঁ। তাৰ বাবে লৈছোঁ মই ডাঙৰ চামুচেৰে 1 চামুচ আদা বটা, 1 চামুচ নহৰু বটা, জোখত নিমখ, 1.5 চামুচ ধনিয়া গুড়ি, 1 চামুচ জিৰা গুড়ি, 1 চামুচ ৰেড চিলি পাউডাৰ, গৰম মছলা 1 চামুচ আৰু মিট মছলা 1 চামুচ। গুড়ি মছলাখিনি আপোনালোকে মন পচন্দ দিব। আৰু প্ৰায় 1.5 কাপমান মই দৈ দিছোঁ। এই দৈখিনি মই ঘৰতে বনাই থৈছিলোঁ, টেঙা দৈ। পানী ভাগ যদি থাকে আপোনালোকে পানীটো কাটি ল'ব, ডাঠ দৈখিনি দিব। ভালকৈ সানি ল'ম। মই আৰু ইয়াত বস্তু দিবলৈ আছে। কচুৰি মেথিখিনি যে ভাজি থৈছিলোঁ সেইখিনিও যোগ কৰিম ইয়াত। এয়া চাওক কচুৰি মেথিখিনি মই হাতেৰে এতিয়া মোহাৰি গুড়ি কৰি লৈছোঁ, মচমচীয়া হৈ আছে। সেইখিনি দি দিম। বৰ ধুনীয়া এটা গোন্ধ আহে আৰু টেষ্ট আহে। 1 চিটামান মই নেমু দিম। যদি দৈটো বেছি টেঙা থাকে তেতিয়া নেমুটো আপোনালোকে স্কিপ কৰিব। দৈখিনি মোৰ খুব এটা বেছি টেঙা নহয়, সেইকাৰণে মই অকণমান নেমু দিছোঁ। দুইটা টেঙা হ'লে চিকেনটোৰ টেঙা ভাৱটো বেছিকৈ আহিব। আৰু এইখিনি ভালকৈ সানি লৈছোঁ। আজি মই মেৰিনেশ্যন কৰি থাকোঁতেই মই স্ম'কটো কৰি দিম, তেতিয়া খুব ধুনীয়া এটা ৰেষ্টুৰেণ্টৰ গোন্ধ আহে। আৰু এইটো ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবিলাকত ষ্টাৰ্টাৰ হিচাপে ব্যৱহাৰ কৰে। সেইকাৰণে ময়ো আফগানী চিকেনটো অলপ ড্ৰাই কৰিয়ে বনাম। মাংসখিনি সানি থাকোঁতে এটা কয়লা মই গেছত দি থৈ গৈছিলোঁ। আপোনালোকৰ ঘৰত যদি কয়লা নাথাকে তেতিয়াহ'লে নাৰিকলৰ বাকলি এটুকুৰা টান ভাগটো জ্বলাই ল'ব, নাইবা আগতে জ্বলাই থোৱা অঙঠা হ'লেও হ'ব। আকৌ এবাৰ জ্বলাই ল'ব। এটা বাতিত অঙঠাটো থৈ আধা চামুচ ঘিউ দি দিছোঁ। ধোঁৱা ওলাইছে, লগে লগে মই ঢাক মাৰি দিলোঁ। এনেকৈ অলপ দেৰি ঢাকি ৰাখিম। আনহাতে মই কেইপিচমান মাছ আছে, মই বইল মাছ বনাম। তাৰ কাৰণে মই অলপমান নিমখ সানি মেৰিনেট কৰি থৈছোঁ। অকণমান বেলেগকৈ বনাম মাছটো। আৰু লগতে বাসমতী চাউল মই প্ৰায় 4 গিলাচ। মই ব্যৱহাৰ কৰা ব্ৰেণ্ডটো হৈছে কোহিনুৰ নাইবা ইণ্ডিয়া গেট। এই দুটাৰ ভিতৰতে মই বাসমতী চাউল ব্যৱহাৰ কৰোঁ। ভাল লাগে, বহুত ছফ্ট হয় আৰু দীঘল দীঘল হয়, খায়ো ভাল লাগে, দেখিও ভাল লাগে। বগা পানীটো যোৱালৈকে চাউলখিনি ধুই থ'ম। ধুই পেলাই মই অলপ ফিল্টাৰ পানী দি প্ৰায় আধা ঘণ্টামান তিয়াই ৰাখিম চাউলখিনি, তাৰপিছত টুকি থ'ম। এইখিনি কাম কৰি মই ব্ৰেকফাষ্ট বনালোঁ আৰু সকলোকে খাবলৈ দিলোঁ। ৰাতিপুৱা শুই উঠিয়ে মই অলপ ক্ষীৰ বনাইছিলোঁ শৰাইৰ কাৰণে, লগতে সেয়াও দি দিছোঁ। একদম প্লেইন লুচি, লুবিয়া তৰকাৰী আৰু শৰাইত দিয়া ক্ষীৰ। আজি ব্ৰেকফাষ্ট এয়াই। ব্ৰেকফাষ্টখিনি সকলোকে খাবলৈ দি পেলাই মই বনোৱাত লাগি যাম। তাৰ আগতে মেৰিনেশ্যনটো কৰি ল'লোঁ। এয়া লাষ্ট। মই এতিয়া মোৰ ভাগিনক দি বনাবলৈ ষ্টাৰ্ট কৰোঁ। এয়া আফগানী চিকেনৰ কাৰণে মই মেৰিনেশ্যন কৰি থৈছিলোঁ। অঙঠাটো আঁতৰাই লৈছোঁ আৰু খুব ধুনীয়া এটা স্মকি ফ্লেভাৰ আহি যায়। প্ৰায় 2 চামুচমান তেল দিছোঁ আৰু চিকেনখিনি কেৰাহীত যিমান ধৰে সিমানখিনি দি পেলাই কম জুইত মই আগতে ফ্ৰাই কৰি ল'ম। মাত্ৰ দুলুটি লুটিয়াই পেলাই ফ্ৰাই কৰিলেই হ'ব। কম জুইত ঢাকি থৈছোঁ মাংসখিনি। এনেকৈ দুবাৰত মোৰ হৈ যাব। যদি বহল কেৰাহী থাকে আপোনালোকৰ এবাৰতেই হৈ যাব। আৰু
প্ৰথম লুটিটো প্ৰায় 10 মিনিটৰ পিছত এয়া লৰাইছোঁ চাওক কম জুইত আছে কাৰণে ৰংটো ধুনীয়া হৈছে আৰু সুন্দৰকৈ এটা সাইড সিজিছে প্ৰায় 70% মান মাংসখিনি এনেকৈ সিজি যাব দিব লাগে আৰু দুই ভাগ মাংস মই এনেকৈ সিজাই পেলাই পিছত একেলগে মিলাই দিলোঁ মিলাই দিয়াৰ পিছত এতিয়া যিখিনি মেৰিনেশ্যন কৰা এয়া মছলা ৰৈ গৈছিলে বাটিটোত তাত অকমান পানী মিলাই লৈছোঁ পানী মিলাই পেলাই মই মাংসখিনিত দি দিম সেইকাৰণে দুভাগকৈ ফ্ৰাই কৰিছোঁ যদিও মাংসখিনি শেহতীয়াকৈ মই দুই ভাগ একেলগে লগাই ল'লোঁ আৰু এই আছক মছলা পানী দি দিলোঁ এই যে মছলাৰ পানীখিনি দেখিছে কম জুইতে ৰাখি থৈ দিম পুৰা শুকাই যাব লাগিব এতিয়া মই ঢাকি পেলাই অন্য এটা ব্যঞ্জন বনোৱালৈ আহিম এইখিনি শুকাই থাকিব নিজে নিজে আৰু মই মাজতে দেখাই দিছোঁ আপোনালোকক মাংসখিনি শুকাই গলত মই তাত 1 চামুচমান ক্ৰীম দিছোঁ প্ৰায় টেবুল চামুচে 1 চামুচ আপোনালোকে এই ক্ৰীম দিয়া প্ৰচেছটো স্কিপ কৰিব পাৰে নিদিলেও কথা নাই কিন্তু ৰেষ্টুৰেণ্ট ষ্টাইল কৰিবলৈ গ'লে দিব লাগিব এনেকৈ 5 মিনিট ঢাকি থ'লেই চিকেন আফগানি হৈ যাব আনহাতে মই এটা প্ৰেছাৰ পাতি লৈছোঁ মই বনাম জিৰা ৰাইচ 1 টেবুল চামুচ ঘি দিছোঁ আৰু এই আছক গোটা জিৰা ইলাচি লং ডালচেনি আৰু গোটা জালুক কেইটামান দিছোঁ লগত দিম দুখিলা তেজপাত আৰু মই পিয়াজ ব্যৱহাৰ নকৰোঁ কাজু কিচমিচ একো ব্যৱহাৰ নকৰোঁ মই যে চাউলখিনি টুকি থৈছিলোঁ সেইখিনি দি দিছোঁ প্ৰায় 4 গিলাচ মই চাউল লৈছিলোঁ পানী খোৱা গিলাচ এটাৰে আৰু জোখত নিমখ দিছোঁ অলপমান ভাজিম প্ৰায় 2 মিনিটমান খুব বেছি নাভাজো খুব বেছি ভাজিবৰ আৱশ্যকো নাই আৰু প্ৰায় 2 মিনিটমান লৰাই পেলাই মই পানী দিম চাউলখিনি যেহেতু আগতে তিয়াই থোৱা আছিলে সেইকাৰণে মই প্ৰায় 6 গিলাচমান পানী দিম 6-7 গিলাচমান দিম মই সদায় এটাই আন্দাজ কৰোঁ 1 ইঞ্চিমান পানী চাউলৰ ওপৰত উঠি থাকিব লাগে আপোনালোকে জোখটো লক্ষ্য কৰিব মই হেতাৰে লৰাই দিছোঁ এয়া মোৰ পানী দিয়া হৈ গ'ল 7 গিলাচ পানী লাগিছে মোৰ ইমানখিনি পানী দিলেই হ'ব এতিয়া মই অকমান নেমু চেপি দিম প্ৰায় 80টামান নেমু চেপি দিছোঁ এইটোৱেই হৈছে জিৰা ৰাইচৰ এটা সিক্ৰেট ইনগ্ৰেডিয়েন্ট খুব টেষ্ট হয় আৰু চাউলখিনিও এটা হয় সুন্দৰ হয় এতিয়া মই ঢাকন লগাই এটা চিটি অহালৈকে গেছৰ ওপৰত ৰাখি থম মই জিৰা ৰাইচ তুলো মানে এফালে এয়া চিকেন আফগানি ৰেডি হৈ গ'ল জুলটো একেবাৰে শুকাই গ'ল ষ্টাৰ্টাৰ হিচাপে খাবলৈ খুব ভাল লাগে মই এতিয়া এয়া ঢাকন মাৰি অন্য এবিধ মাংস বনাই ল'ম তাৰ বাবে লৈছোঁ আদা বটা 1 চামুচ নহৰু বটা 1 চামুচ পিঁয়াজ বটা প্ৰায় 1.5 কাপমান নিছোঁ ধনিয়া গুড়ি 1 চামুচ মিট মছলা গুড়ি 1 চামুচ জিৰা গুড়ি 1 চামুচ আৰু জলকীয়া গুড়ি দিছোঁ এইখিনি ভালকৈ সানি ল'ম গুড়ি মছলাটো আপোনালোকে নিজৰ মন পছন্দ মতে বনাব এই মাংসবিধ অকণো কষ্ট নোহোৱাকৈ নিজে নিজে হোৱাকৈ মই বনাম আপোনালোকে দেখি আচৰিত হ'ব মই মাংসখিনি এনেকৈ কেৰাহীত বহাই থৈ দিম নিজে নিজে হৈ থাকিব মই মাজত এয়া চিকেনখিনি সনা হৈ গৈছে আৰু মেৰিনেশ্যন কৰি ৰাখি নথওঁ মই আনহাতে কেৰাহী গৰম কৰিছোঁ 1 টেবুল চামুচ তেল দিছোঁ বেছি তেলো ব্যৱহাৰ নকৰোঁ মই আৰু দুখিলা তেজপাত দিছোঁ এতিয়া চিকেনখিনি দি পেলাই মই কম জুইত ঢাক মাৰি থৈ দিম আৰু চিকেন হয় মানে মই বেলেগ কাম কৰি থাকিব পাৰিম অকমান ইলুটি হিলুটিকৈ লৰাই দিছোঁ আৰু লৰাই পেলাই ঢাক মাৰি নিজে নিজে হোৱাকৈ কম জুইত ৰাখি থম এফালে মাংস হয় মানে মই পটলৰ এখন শুকান ভাজি বনাম এই ৰেচিপিটো আগতে শ্বেয়াৰ কৰিছোঁ যদিও কোনোবা যদি মোৰ চেনেলত নতুন আছে তেওঁলোকৰ সহায় হ'ব বুলি ভাবিছোঁ পটলখিনি দুফাল কৰি ল'লোঁ আৰু জোখত নিমখ আৰু হালধি সানিছোঁ ফ্ৰাই কৰি ল'ম প্ৰথমতে পটলখিনি এখন কেৰাহীত অলপ সৰহকৈ তেল দিছোঁ কাৰণ কমকৈ মোৰ ফ্ৰাই কৰিবলৈ আজি সময় নহ'ব যদি বহুত সময় থাকে তেতিয়া কম তেলতে ফ্ৰাই কৰিব পৰা যায় তেল সৰহকৈ দি মই গোটেই পটলখিনি একেলগে ফ্ৰাই কৰিম মাজে মাজে ইলুটি হিলুটিকৈ লৰাই থাকিলে হৈ যাব আৰু এইফালে মই মাংসখিনিলৈ আহোঁ মাংসখিনি জাষ্ট মই উদঙাইছোঁ চক আধাখিনি সিজিছে আৰু মাংসৰ পৰাই পানী ওলাইছে এই পজিশ্যনটোত মই অলপমান
এয়া দেখিছেনে পদিনা লৈছোঁ প্ৰায় এমুঠিমান। পদিনাখিনি মই মিহি মিহিকৈ কাটি দিছোঁ। আপোনালোকে পেষ্ট বনাইও দিব পাৰে, কিন্তু এনেকৈ দিলেও খাবলৈ ভাল হয়। আৰু পদিনাখিনি দি পেলাই মই ঢাক মাৰি থ'ম। অলপমান গৰম পানী দি উতলাই দিলেই এয়া মাংস হৈ যাব। ছাইডত মোৰ প্ৰেছাৰে চিটি মাৰিলে। এইখিনি এতিয়া মই লৰাই পেলাই অলপমান দেৰি পানী দি ঢাকি থ'ম। পানী দি উতলাৰ পিছত মই আপোনালোকক দেখুৱাইছোঁ চাওক, চিম্পল চিকেন, কিন্তু খাবলৈ এইবিধো খুব ধুনীয়া হয়। মই কিন্তু আজি দুইবিধ চিকেনতে হালধি ব্যৱহাৰ কৰা নাই। আনহাতে পটলখিনি সিজিছে, এয়া মই নমাই ৰাখিছোঁ। আৰু এটা ষ্টেপ বাকী আছে। যিহেতু মই পটল ভাজিবলৈ সৰহকৈ তেল লৈছিলোঁ, তেলখিনি মই কাঢ়ি ৰাখিছোঁ, মাত্ৰ 1 চামুচ তেল ৰাখিছোঁ। এতিয়া 1 চামুচ বেচন দিম। বেচনখিনি কম হৈছে আৰু অকণমান দি দিছোঁ। বেচনখিনি মই তেলতে অলপমান ভাজি লৈছোঁ। মই এতিয়াই নিমখ নিদিওঁ, কাৰণ পটল ভাজোঁতে নিমখ দিছিলোঁ। অকণমান জিৰা গুড়ি, অকণমান জালুকৰ গুড়ি দিছোঁ। ভালকৈ লৰাই লৈছোঁ। এতিয়া ফ্ৰাই কৰি থোৱা পটলখিনি দি দিছোঁ। এইখিনি মছলা পটল খাবলৈ খুব ভাল লাগে। আগতেও মই ৰেচিপি শ্বেয়াৰ কৰিছোঁ। আৰু হাতেৰে অকণমান মই পানী চাটি মাৰি দিছোঁ। হাতত যিমানকণমান পানী আহে আঙুলিটোত সিমান। তেতিয়া মছলাখিনি কামোৰ খাই ধৰিব। অকণমান ক'লা নিমখ স্প্ৰিংকল কৰি দিছোঁ। আপোনালোকে নিমখ দিওঁতে কিন্তু খুব সাৱধান হ'ব, পটল ভাজোঁতে নিমখ থাকেই। এইখিনি গোটেই মছলাখিনি পটলত লাগি ধৰিলে। এয়া মছলা পটল ৰেডি হৈ গ'ল। আজি মই আপোনালোকক প্লেটিং কৰি দেখুওৱা নাই, কাৰণ সময় বৰ নাটনি হৈছে, সেইকাৰণে মই কেৰাহীতে থৈছোঁ। এতিয়া মই মাছ বইল কৰিম। নিমখ সানি থোৱা মাছ কেইপিচ এখন কেৰাহীত মই এনেকৈ দি দিছোঁ। তাৰ পৰা তেল ওলাব, ইলুটি শিলুটি কৰি অলপমান ভাজি ল'ম। মাছখিনি হয় মানে মই এখন চালনীত 2টা বিলাহী, জলকীয়া, আদা, নহৰু দি পুৰি লৈছোঁ। আপোনালোকে এখন কেৰাহীটো, শুকান কেৰাহীটো এনেকৈ ভাজি ল'ব পাৰে। এতিয়া স্মকি ফ্লেভাৰ এটা আহে। আৰু সেইখিনি হয় মানে মই মাছ কেইপিচ এবাৰ লুটিয়াই দিছোঁ। মন কৰিছে চাগৈ, মাছৰ স্কিনটোৰ পৰা অকণ অকণ তেল ওলাইছে। আৰু এইখিনি হৈ গ'ল। এতিয়া এইখিনি লগত মই 2টা শুকান জলকীয়া পুৰি দিছোঁ। টেষ্টটো বৰ সুকীয়া হয়, খাই চাবচোন, বিৰাটেই ভাল লাগে। আৰু আটাইখিনি মই খুন্দনাৰে খুন্দি ল'ম আৰু বিলাহীখিনি স্কিনটো আঁতৰাই কাটি ল'ম। আনহাতে এখন কেৰাহীত মই এটা আলু বইল কৰি দিছোঁ। আলুখিনি আপোনালোকে স্কিপ কৰিব পাৰে, নিদিলেও হয়। মই জোলটো অকণ ঘন হ'বলৈ এটা আলু প্ৰথমতে বইল কৰি লৈছোঁ, অকণমান নিমখ দি। আৰু আলু সিজে মানে মই চালাড কাটি ল'ম। সকলোখিনি অকলেই কৰিছোঁ আজি। আটলাণ্টাক অকণো লাগিবলৈ দিয়া নাই, কাৰণ তাইৰ বাৰ্থডে যেতিয়া। আজি মই তাইক অকণমান ৰিলেক্সেশ্যন দিছোঁ, জুপি পালকি সকলোৰে লগত যাতে ফূৰ্তি কৰিবলৈ সময় পায়। এইখিনি চব খুন্দি লোৱা মছলা আৰু বিলাহীখিনি আলু দি দিলোঁ। আলুখিনি সিজিলে, প্ৰায় 80% মান সিজিছে আলু। আৰু অকণমান দেৰি উতলাই ল'ম। প্ৰায় 3 মিনিটমান উতলিবলৈ দিলোঁ। তাৰপিছত মই যে মাছখিনি ইলুটি শিলুটি কৰি মানে সেকি লৈছিলোঁ, সেইখিনি ইয়াত দি দিছোঁ। খুব ধুনীয়া লাগে, এটা স্মকি ফ্লেভাৰ আহে, খাই খুবেই ভাল লাগে। মাছখিনি দি আকৌ মই প্ৰায় 2 মিনিটমান উতলাই ল'ম। আৰু 2 মিনিটমান উতলোৱাৰ পিছত প্ৰায় হৈ গৈছে মাছ বইল। এতিয়া মই 1 চামুচ খৰিচা দিম। সুন্দৰ টেঙা হৈ আছে এইখিনি খৰিচা। আৰু লগত দিম এটা ভোট জলকীয়া। বইল মাছত ভোট জলকীয়া আৰু খৰিচাৰ কম্বিনেশ্যনটো খুব ভাল লাগে। লগতে মছলাটো যিহেতু মই ভাজি লৈছিলোঁ, স্মকি ফ্লেভাৰ। এয়া বইল মাছ ৰেডি আৰু মোৰ চালাডো ৰেডি। এতিয়া খাবহে লাগে। মই প্লেটিং কৰা নেদেখুৱালোঁ, হ'লেও মই এখন প্লেট সজাই থোৱা তাকে দেখুৱাইছোঁ। আৰু সকলোৱে আমি ফূৰ্তি কৰি এসাঁজ খালোঁ। যদি ৰেচিপিকেইটা ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু নতুন দৰ্শকসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। তেন্তে আজিলৈ আহোঁ, পুনৰ লগ পাম এটা নতুন ৰেচিপি ভিডিঅ'ৰে।